নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা এখন চাৰ্কুলাৰ পঠোৱা হৈছে। এই চাৰ্কুলাৰখনত উল্লেখ আছে যে ৰাজ্যিক কমিটিৰ সদস্য, জিলা প্ৰকল্প সভানেত্ৰী, সম্পাদিকালয় চাৰ্কুলাৰ। প্ৰিয় বান্ধৱীসকল, অভিনন্দন গ্ৰহণ কৰিব। যোৱা 23 জুন 2024 তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক বিষয়ববীয়াৰ বৰ্ধিত সভা অনুষ্ঠিত হৈ যায়। সন্থাৰ স্থায়ী সভানেত্ৰী জয়মতী দাসৰ সভানেতৃত্বত পৰিচালিত হোৱা সভাত 58 জন সদস্য উপস্থিত থাকে। সভাত CITUৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মা দেৱো উপস্থিত থাকে। এই সভাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তসমূহ 10 জুলাইৰ দাবী দিৱস CITUৰ সহযোগত প্ৰতিখন জিলাত আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই কাৰ্যসূচী সফল কৰাৰ বাবে সন্থাৰ প্ৰতিটো প্ৰকল্পৰ নেতৃত্বই সংশ্লিষ্ট CITUৰ জিলা কমিটিৰ লগত সহযোগ কৰিব। এই ক্ষেত্ৰত সন্থাৰ জিলা কমিটিয়ে উদ্যোগ ল'ব লাগিব। পিছৰ সিদ্ধান্তটো হৈছে 2023 চনৰ সদস্য ভৰ্তিৰ মাচুল আৰু ৰচিদ বহী অহা 28 জুনৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰত জমা দিব লাগিব। সিদ্ধান্তটো হৈছে জুলাই-আগষ্টৰ ভিতৰত প্ৰতিখন জিলা আৰু প্ৰকল্প কমিটিৰ বৈঠক অনুষ্ঠিত কৰিব লাগিব। এই সময়খিনিৰ ভিতৰতে প্ৰতিখন জিলাই শিক্ষা শিবিৰ কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব। এইবুলি বহুতো সিদ্ধান্ত গ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা।